নমস্কাৰ, মই তৃষ্ণাই পুনৰ আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাম মোৰ পলিবেগত থকা নাৰ্জী ফুল, বগা নাৰ্জী ফুল মই কিদৰে পটত ৰুবলৈ সাজু হৈছোঁ আৰু কি দি ৰুইছোঁ তাকে দেখুৱাবলৈ এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি মোৰ ভিডিঅ' ভাল লাগে লাইক এটি কৰি দিবলৈ পাহৰি নাযাব, লগতে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। এয়া দেখিছে, মই প্ৰথমে আপোনালোকক দেখুৱাইছোঁ এইখিনি ইন্দ্ৰমালতী ফুল ফুলাৰ পাছত ৰ'দত নাৰাখি এনেদৰে ছাঁত জেগাত ৰাখিলে আমাৰ ফুলবোৰ বহুত দিনলৈকে আপোনাৰ বাগিচাত বা মোৰ বাগিচাত থাকিব পাৰে। কাৰণ ৰ'দত ফুল ফুলাৰ পাছত ৰ'দ পোৱা প্ৰয়োজন নাই আৰু সেইটো কাৰণে আপুনি ছাঁ জেগাত ৰাখিলে বেছি দিনলৈকে থাকিব। এইটো এটা ঢেকীয়া জাতীয় উদ্ভিদ। আমি ফুল হিচাপে এতিয়া ঘৰত সজাওঁ। বেলেগ এখন নাৰ্চাৰীৰ পৰা মই কিনি আনিছোঁ আৰু এটা সুন্দৰ ধুনীয়া পটত এনেদৰে সজাই ৰাখিছোঁ। ভিডিঅ'টো ৰাখিব পৰা যায় মাজে সময়ে, সদায় ৰেগুলাৰ যিকোনো ফুলেই ভিডিঅ'ত একেৰাহে ভৰাব নালাগে। খুব সুন্দৰ ধুনীয়া আপোনালোকক দেখুৱাবলৈ মন গ'ল। এয়া হৈছে বগা নাৰ্জী, মানে বগা মেৰিগ'ল্ড ফ্লাৱাৰ। কিন্তু প্ৰথমে আপোনালোকে দেখিছে হয়তো পাতল হালধীয়া যেন পাতল লেমন কালাৰ যেন লাগিছে, কিন্তু এইটো এটা বগা মেৰিগ'ল্ড ফ্লাৱাৰ। প্ৰথমে এনেদৰে পাতল লেমন কালাৰ ওলাইছে, তাৰপিছত ফুলপাহ ডাঙৰ হৈ অহাৰ লগে লগে বগা হৈ পৰিছে। এই সৰু পলিথিনৰ পেকেটৰ পৰা ইয়াক মই এটা 6 ইঞ্চি পটত ৰুবলৈ লৈছোঁ আৰু আপোনালোকক লগত শ্বেয়াৰ কৰিছোঁ। এইখিনি হৈছে শুকান গোবৰ, ৰ'দত একেৰাহে দি ৰখা শুকান গোবৰ যিখিনি গুৰি হৈ ওলাইছে, যিখিনি গুৰি হৈ আছে সেইখিনিহে মই ল'ম। আৰু যিখিনি গোটা দেখিছে সেইখিনি ভালদৰে শুকোৱা নাই, সেইখিনি মই এতিয়া ছাইড কৰি দিছোঁ আৰু পৃথক কৰি লৈছোঁ। আৰু গুৰি হৈ থকা শুকান গোবৰখিনিহে মই মাটিত মিক্স কৰিম। আপোনালোকক কিয় ক'লোঁ এই কথাটো, ভালদৰে যদি গোবৰ নুশুকায় কেতিয়াও আপোনাৰ ফুল ভাল নহ'ব আৰু ফুলজোপা মৰি যোৱাৰ সম্ভাৱনা আছে। প্ৰায় 70% আপোনাৰ ফুল মৰি যোৱাৰ সম্ভাৱনা আছে যদিহে আপুনি কেঁচা গোবৰ ব্যৱহাৰ কৰে। সেইটো কাৰণে আপোনালোকক গোবৰখিনি দেখুৱাই মই ইয়াৰ ওপৰত এই কথাখিনি ক'লোঁ। যিখিনি গুৰি হৈ ভালদৰে শুকাই আছে সেইখিনিহে মই এতিয়া মাটিত মিক্স কৰিম। আৰু ভেঁকুৰ মুক্ত কৰিব লাগিব আমি আগতে। ভেঁকুৰ মুক্ত হোৱাৰ পাছতেহে আমি গোবৰখিনি ব্যৱহাৰ উপযোগী হৈ পৰিব। সেইটো কাৰণে আমি ৰ'দত ভালদৰে শুকুৱাই ল'ব লাগিব। মাটিখিনি আগৰ পৰা ভাঙি ৰখা হৈছে, ৰেডি কৰি ৰখা হৈছে আৰু গোবৰখিনি মই ইয়াতে দি দিছোঁ। মাটি যদি ভাল নহয় আপুনি 50% 60% গোবৰ দিবই লাগিব। গোবৰ নহ'লে আপুনি কেঁচুসাৰ ব্যৱহাৰ কৰক। যদি আপোনাৰ বাগিচাৰ মাটি ঠিক নহয় তেতিয়াহ'লে আমি গোবৰৰ পৰিমাণ বা কেঁচুসাৰৰ পৰিমাণটো বেছি দিব লগা হয় আৰু আমাৰ খৰচটো বেছি পৰে। কাৰণ আমি এতিয়া ব্যৱসায়ত নামিছোঁ, সকলো কথা আমি অনুমান কৰিব পাৰোঁ আৰু বুজি উঠিছোঁ যে আমি 60-70% যদি গোবৰেই ইয়াত ঢালিব লগা হয় আমাৰ কোনো লাভ নাথাকে। ইয়াত যদি মাটিখিনি বেয়া হয়, মাটি যদি ভাল হয় তেতিয়াহ'লে 40% বা 50% মিক্স কৰিলেও হৈ যায়। এয়া গোবৰ মিলালোঁ। এতিয়া দিছোঁ এয়া ধানৰ তুঁহ, শাকচ পেডি, যাক কোৱা হয় শাকচ পেডি বুলি কয় ইংলিছত। আৰু এইখিনি হৈছে ধানৰ তুঁহ। আপুনি পতান ধানো দিব পাৰে আৰু ধান মিলৰ পৰা চাউল ওলোৱাৰ পাছত যিটো তুঁহ ওলায় সেই তুঁহটো আপোনালোকে মিলৰ পৰা কিনি আনিব পাৰে। আজিকালি ঘৰত ঘৰত ঢেঁকীত ধান খুন্দিটো চাউল নুলিয়াই, সেইটো কাৰণে আমি মিলত যাবই লাগিব। মই এয়া মিলৰ পৰা এই তুঁহ কিনি অনা হৈছে। সকলো ফুলতে ধানৰ তুঁহ ব্যৱহাৰ কৰিব নালাগে, সেইটো ভুল আপোনালোকে নকৰিব। কম খৰচ কৰিবলৈ গৈ সকলো ফুলতে ধানৰ তুঁহ ব্যৱহাৰ নকৰিব। এইটো এটা জানিব লগা কথা। মই ছিজন ফুলত দিওঁ, কেৱল পেনিয়েল প্লাণ্ট, পাৰ্মানেণ্ট প্লাণ্টবিলাকত মই ধানৰ তুঁহ ব্যৱহাৰ নকৰোঁ। আৰু এতিয়া ছিজন ফুলবিলাকত আমি কৰিব পাৰোঁ অতি সহজতে আৰু কম খৰচত আমি যাতে কৰিব পাৰোঁ তাৰ বাবে। আৰু মাটিখিনিও বিশেষকৈ বতাহ পাবলৈ, তলৰ পটৰ মাটি ভাগে বতাহ পাবলৈ সুবিধাজনক হয় যদিহে আমি এই তুঁহ ব্যৱহাৰ কৰোঁ। কক'পিট যেনেদৰে ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে এই তুঁহ দিয়াৰ পাছত মাটিখিনি গোটা বান্ধিবলৈ সুবিধা নাপায়, ফচফচীয়া কৰি ৰাখে।
এতিয়া এই 6 ইঞ্চি পট এটা লৈছোঁ, কাৰণ মই এতিয়া ছিজন ফ্লাৱাৰ ৰুবলৈ লৈছোঁ। সেইটো কাৰণে কোনো দামী পট ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই বুলি ভাবিছোঁ। সেইটো কাৰণে এনেধৰণৰ পটত ৰুইও আমি ধুনীয়াকৈ সজাই ৰাখিব পাৰোঁ। আৰু পলি বেগটোত সৰু হৈছে, তাৰ পাব লগা সাৰ মাটি কম হৈছে। সেইটো কাৰণে মই এনেধৰণৰ পট এটাত ইয়াক ট্ৰান্সপ্লাণ্ট কৰি দিবলৈ লৈছোঁ পলি বেগৰ পৰা পটত। সেইটো কাৰণে আপোনালোকৰ লগত সকলোখিনি কথা শ্বেয়াৰ কৰিলোঁ, সকলো টিপছো দিছোঁ মই মাজে মাজে আপোনালোকক। কিয় গোবৰ শুকাব লাগে, কিয় ভেঁকুৰ মুক্ত কৰিব লাগে। আপোনাৰ ফুলজোপা যদি মৰি যাব নালাগে তেতিয়াহ'লে আমি এইখিনি কষ্ট কৰিব লাগিব। এনেদৰে পলি বেগটো ফালি মাটিখিনি লছ নকৰি, মাটিখিনি যদি বেছি অকণমান লছ এৰুৱাই দিব পাৰে, কিন্তু বেছি এৰুৱাবলৈ গ'লে ফুলজোপা আপোনাৰ মৰি থাকিব। আপুনি যদি বেলেগ বা নাৰ্চাৰীৰ পৰা ৰেডিমেড এনেদৰে পলি বেগত থকা ফুলৰ পুলি কিনি আনিছে, বা নাজিয়ে হওক বা বেলেগ অন্যান্য ফুলে যদি কিনি আনিছে, তেতিয়াহ'লে আমি পলি বেগটো ফালি এনেদৰে পটত ৰুই দিব পাৰোঁ। তেতিয়া দেখিবলৈ বিশেষকৈ শুৱনি হয়। আমি পলি বেগত ফুল ৰেডি কৰোঁ বিক্ৰীৰ বাবে, কিন্তু ঘৰত সজাবলৈ আৰু মই আপোনালোকক ভিডিঅ'ত যদি ধুনীয়া ফুল দেখুৱাব নোৱাৰোঁ তেতিয়াহ'লে মোৰ ভাল নালাগে। সেইটো কাৰণে মই পটত কিছুমান ফুল ৰুই সজাই ৰাখোঁ। সেইবিলাক কিছুমান ফুল বিক্ৰী কৰা নহয়, আৰু আপোনালোকক মোৰ দেখুৱাই ভাল লাগে কাৰণে মই, আৰু বাগিচাখন সজালে ভাল লাগে কাৰণে মনটো ভাল লাগে বিশেষকৈ। সকলো ফুল যদি বিক্ৰীয়ে কৰি দিওঁ তেতিয়াহ'লে মোৰ বাগিচাখন শুৱনি হৈ থাকিব কেনেকৈ, আৰু মই ধুনীয়াকৈ ৰাখিব, আৰু মোৰ চকু জোৰ পৰিব কেনেকৈ। যদি মই সকলো ফুল যদি বিক্ৰীয়ে কৰি দিওঁ, নিজে এই ফুলৰ যদি সৌন্দৰ্য উপভোগ কৰিবলৈ নাপাওঁ তেতিয়াহ'লে অৰ্থহীন বুলি মই ভাবোঁ। সেইটো কাৰণে কিছুমান ফুল মই বিক্ৰী নকৰোঁ, আৰু নিজৰ বাগিচা সজাবৰ কাৰণে এনেদৰে পটত কিছুমান শাৰী শাৰী কৰি ৰুই ৰাখোঁ। এনেদৰে পটত ৰুই দিয়াৰ লগে লগে ফুলজোপা শুৱনি হৈ পৰিল নহয়নে, আৰু ফুলজোপা পাব লগা সাৰ মাটি পানী সকলোখিনি বেছি পৰিমাণে পাব, কাৰণ পলি বেগটো ইয়াৰ কাৰণে ছাফিচিয়েণ্ট নহয়। আৰু ইয়াৰ পৰিমাণটো দিনে দিনে যেতিয়া বাঢ়ি যায় শিপাটো, তেতিয়াহ'লে ইয়াৰ পাব লগা সাৰখিনি কম পৰিমাণে পায়। সেইটো কাৰণে এনেদৰে আমি ৰুই দিব পাৰোঁ। যদি মোৰ ভিডিঅ' ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিবলৈ কেতিয়াও পাহৰি নাযাব। আপোনালোকৰ সহায় সহযোগ অবিহনে মই আগবাঢ়ি যাব নোৱাৰোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া পানী দিব লাগিব, আৰু নাৰ্জী ফুলত পাহৰি নাযাব যে সদায় পানী দিব লাগে, আৰু ৰ'দ পোৱা স্থানত ৰাখিলে নাৰ্জী ফুলজোপা খুব সোনকালে বহা দেখা যায়। ৰ'দ পাবই লাগিব। যদি ৰ'দ পোৱা স্থানত ৰাখিব, 1 ঘণ্টা 2 ঘণ্টা ৰ'দ পালেও হৈ যায় দিনটোৰ ভিতৰত। আৰু ফুলজোপা ফুলাৰ পাছত তাৰ ওপৰত পানী ঢালি নিদিব, ফুলৰ পাহিটো নষ্ট হৈ এয়া সাজু হৈ উঠিল, আৰু মই 4-5টা পুলি এনেদৰে পটত ৰুই ৰাখিছোঁ। আৰু নাৰ্জী ফুলে যথেষ্ট পানী লাগে, আৰু সদায় অলপ হ'লেও আপুনি পানী দিব লাগিব। আৰু 1 ঘণ্টা 2 ঘণ্টা ৰ'দ পোৱা স্থানত ৰাখিলেও হৈ যাব। এনেদৰে ফুলপাহ কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে বগা হৈ আহিছে। প্ৰথমে আপোনালোকে ভাবিব হয়তো হালধীয়া ৰঙে যেন দেখিছোঁ, এনেকুৱা লাগিব, কিন্তু নহয়, বগা হৈ আহিব। এইবোৰ মই ফুলি উঠাৰ পাছত এনেদৰে ছাঁত ৰাখি দিছোঁ, দেখিছে। অকণমান আপোনালোকে আন্ধাৰ দেখিছে, কিয়নো ওপৰত নেটৰ হাউচ আছে, আৰু এনেদৰে আন্ধাৰ দেখা পাইছে। এইখিনি ফুলাৰ পাছত কেতিয়াও এনেদৰে ৰ'দত ৰাখিব নালাগে। মই এইখিনি ফুলা সম্পূৰ্ণ হৈ পাছতে মই এনেদৰে ছাঁ জেগাত ৰাখি দিছোঁ। আপোনালোকেও ৰাখিবচোন, ইয়াৰ ওপৰত পানী দি দিব নালাগে। এয়া দেখিছে ক'ত ক'ত মই কেনেকৈ লুকুৱাই ৰাখিছোঁ। ফুল কিমান সুন্দৰ ধুনীয়া লাগিছে। এইখিনি যদি মৰহি যায় কিমান বেয়া লাগে মনতে, আপোনালোকে অনুমান কৰি চাবচোন। যদি মৰহি যায় ফুলখিনি ফুলি উঠাৰ পাছত বিৰাট বেয়া লাগে, ফুলজোপা দেখিবলৈও বেয়া লাগে।
পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। ধন্যবাদ।